নমস্কাৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে ওলাই আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰটো হৈছে ৰাজপথলৈ বাহন লৈ ওলাই আহোঁতে সাৱধান হোক যিকোনো সময়তে জব্দ হ'ব পাৰে আপোনাৰ বাহন যান-বাহনৰ গৰাকীলৈ শেষ সকিয়নি প্ৰদান কৰিছে পৰিবহণ বিভাগৰ সকিয়নি কৰ অনাদায়ী বাহনৰ গৰাকীলৈ 29 ফেব্ৰুৱাৰী অন্তিম দিন ধাৰ্য কৰিছে পৰিবহণ বিভাগে বাহনৰ ফিটনেছ ইন্স্যুৰেন্স প্ৰদূষণ পাৰমিটাৰ নৱীকৰণৰো কাম কৰি লওক 1 মাৰ্চৰ পৰা ৰাজ্যত চলিব অভিযান 4-3 যাৱতীয় নথি নথকা বাহন লগে কৰা হ'ব জব্দ কৰা বাহন উভতাই নাপাব গৰাকীয়ে পৰিবহণ বিভাগে জব্দ কৰা বাহন লগে প্ৰেৰণ কৰিব স্ক্ৰেপ এই মুহূৰ্তৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰটো হৈছে পিতৃৰ মৃত্যুৰ 7 দিনৰ পাছতেই যোগদান বিজেপিত বিশেষ পোছাকত আহি যোগদান কৰিছে বিজেপিত লংকাৰ 7 নং ৱাৰ্ডৰ ৰাজীৱ চন্দ্ৰ হিলৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত হোৱা উন্নয়নমুখী যাত্ৰাৰ বাবে যোগদান হিলৰ পৰিয়ালৰ অনুমতি সাপেক্ষে যোগদান কৰাবলৈ উল্লেখ কৰিছে জন্তমল্ল বৰুৱা আৰু ভৱেশ কলিতাই বিজেপিলৈ স্বাগতম কৰিলে হিলক পিতৃৰ মৃত্যুৰ 7 দিনৰ পাছতেই যোগদান কৰিছে বিজেপিত এই মুহূৰ্তৰ আন এক বিশেষকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে প্ৰশ্ন কাকত ফাদিলকাৰীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে হিমন্ত চৰকাৰ পৰীক্ষাত নকল কৰা সকলৰো নিস্তাৰ নাই বিধানসভাত দাখিল হৈছে নতুন বিধেয়কত ধাৰা ৰখা হৈছে পৰীক্ষাৰ নকল আৰু পেপাৰ লিকৰ বিৰুদ্ধে পৰীক্ষাত নকল কৰিলে 3 বছৰলৈকে জেল 1 লাখ টকালৈকে জৰিমনা প্ৰশ্ন কাকত ফাদিল কৰিলে 5ৰ পৰা 10 বছৰ পৰ্যন্ত জেল ফাদিলকাৰীক 10 লাখৰ পৰা 10 কোটি পৰ্যন্ত জৰিমনা ডিএছপি পৰ্যায়ৰ আৰক্ষী বিষয়াই কৰিব ঘটনাৰ তদন্ত প্ৰশ্ন কাকত ফাদিলকাৰীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে হিমন্ত চৰকাৰ এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে প্ৰচণ্ড তুষাৰপাতে স্তব্ধ কৰিছে হিমাচল প্ৰদেশ বন্ধ হৈ পৰিছে 475টাকৈ পথ বন্ধ হৈ পৰিছে বিদ্যুৎ আৰু পানী যোগান ৰাজ্যখনত আবদ্ধ হৈ আছে বহু পৰ্যটক 1 পৰা 5 ফুট পৰ্যন্ত বৰফেৰে আৱৰিছে ৰাজপথ পূৰ্ণ গতিত ৰাজপথৰ পৰা আঁতৰ কৰা হৈছে বৰফ তুষাৰপাতকলৈ জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট -8.1 ডিগ্ৰী পৰ্যন্ত হৈছেগৈ তাপমাত্ৰা প্ৰচণ্ড তুষাৰপাতে স্তব্ধ কৰিছে এইবাৰ হিমাচল প্ৰদেশ এই মুহূৰ্তৰ আন এক বিশেষকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে লোকসভাৰ নিৰ্বাচন আৰু বহাগ বিহুৰ পূৰ্বে ৰাজ্যবাসীলৈ প্ৰধানমন্ত্ৰীৰ 22টা বৃহৎ উপহাৰ কোনেও ভবা নাছিল এই দশকত অসমত সম্ভৱ হ'ব ব্ৰহ্মপুত্ৰৰ ওপৰত 9খন হেতু 17খন কেঞ্চাৰ হাস্পতাল গুৱাহাটীত নতুন ৰিং ৰোড পূব ভাৰতৰ ভিতৰতে সৰ্বোৎকৃষ্ট হাস্পতাল সেয়েহে আচলতে সকলোৱে কয় মোদী হে তো মুমকিন হে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য লোকসভাৰ নিৰ্বাচন আৰু বহাগ বিহুৰ পূৰ্বে ৰাজ্যবাসীলৈ প্ৰধানমন্ত্ৰীয়ে দিছে বিশেষ 22টা উপহাৰ এই মুহূৰ্তৰ আন এক বিশেষকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে আপোনাৰ আধাৰ কাৰ্ডখন হেৰাইছে নেকি যদিহে কিবা কাৰণত আপোনাৰ আধাৰ কাৰ্ডখন হেৰাই ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে জেল পৰ্যন্ত যাব লগা হ'ব পাৰে ইয়াৰ বাবে আধাৰ কাৰ্ড থকা কোটি কোটি মানুহৰ বাবে এক ডাঙৰ খবৰ অত্যন্ত সাৱধানে ৰাখক আপোনাৰ আধাৰ কাৰ্ডখন যদিহে কোনো লোকে আপোনাৰ আধাৰ কাৰ্ডখন লাভ কৰে তেনেহলে সৰ্বস্নাতক হ'ব পাৰে আপুনি আধাৰ কাৰ্ড হেৰালে কিদৰে আপোনালোক বাচিব 2 মিনিটৰ ভিতৰতে কৰিব পাৰিব এই বিশেষ কাম আপোনাৰ আধাৰ কাৰ্ড হেৰালে ততাতৈয়াকৈ আপুনি আধাৰত যাব লাগিব ইয়াৰ পিছত UID টোকেন আৰু VIB ব্যৱহাৰ কৰি সত্য নিৰূপণ কৰিব পাৰিব ইয়াৰ পিছত 8টা প্ৰক্ৰিয়া আছে প্ৰথম প্ৰক্ৰিয়া হ'ল UIDAI আপোনালোকে বিশেষ এটা ৱেবছাইট uidai.gov.in লৈ যাব লাগিব দ্বিতীয়তে মাই আধাৰ টেবত ক্লিক কৰক ইয়াৰ পিছত আধাৰ সাৰ্ভিস সেকশনলৈ গৈ আধাৰ লক অথবা আনলক অপশনত ক্লিক কৰক ইয়াৰ পিছত আপোনাৰ হেৰুৱা আধাৰ নম্বৰ নাম ঠিকনা আৰু পিন কোড লিখক ইয়াৰ পিছতে আপোনাৰ ৰেজিষ্টাৰ হৈ ৰখা মোবাইল নম্বৰলৈ আহিব বিশেষ এটা OTP সেন্ড OTPত ক্লিক কৰাৰ পিছতে আহিব এটা OTP ইয়াৰ পিছতে মোবাইললৈ অহা OTPটো সাবমিট কৰিব লাগিব
এই প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পিছতে আনলক হৈ পৰিব আপোনাৰ আধাৰ কাৰ্ড। ইয়াৰ পিছতে আপোনাৰ হেৰুৱা আধাৰ কাৰ্ডৰ সবিশেষ উলিয়াই ল'ব পাৰিব। অন্যথা কোনো দুষ্ট চক্ৰই আপোনাৰ আধাৰ কাৰ্ড লাভ কৰিলে ব্যৱহাৰ কৰিব পাৰে বিভিন্ন কামত। সেয়েহে আধাৰ কাৰ্ডক লৈ সাৱধান হওক, অতি যতনতে ৰাখক আপোনাৰ আধাৰ কাৰ্ডখন।